প্ৰবাসী অসমীয়া শিশুৰ কণ্ঠত এটি গীত চিলা। অসমীয়া সংস্কৃতি তথা সংগীতৰ সৈতে প্ৰবাসী শিশুসকলক পৰিচয় কৰাই দিয়াৰ প্ৰয়াস। প্ৰবাসী অসমীয়া শিশুৰ কণ্ঠত এটি গীত চিলা। দিল্লীত বসবাস কৰা কেইটিমান শিশুৱে এই গীতটিত কণ্ঠদান কৰিছে। কণ্ঠশিল্পী সুৰকাৰ তথা সংগীত পৰিচালক বিনোদ ভৰদ্বাজৰ পৰিকল্পনাৰে দিল্লীতে জন্মগ্ৰহণ কৰি ডাঙৰ দীঘল হোৱা কেইটিমান অসমীয়া শিশুক শিকাই বুজাই এই গীতটি প্ৰস্তুত কৰা হৈছে। BNB প্ৰডাকশ্যনৰ বেনাৰত চিলা গীতটি ইতিমধ্যে ইউটিউবত মুকলি কৰা হৈছে। গীতটিৰ গীতিকাৰ ডক্টৰ মদন শৰ্মা, সুৰ আৰু সংগীত পৰিচালনা বিনোদ ভৰদ্বাজৰ, ভিডিঅ' পৰিচালনা দেৱপ্ৰসন্ন দাসৰ। দিল্লীতে থকা এই শিশুসকলক লৈ পেলাই এটি গীত কৰিছো। আমাৰ গীতটিৰ নাম হৈছে চিলা আৰু চিলা গীতটি সকলোৱে শুনিব, আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব। জয় আই অসম। সংগীতৰ মাধ্যমেৰে নিজৰ মাতৃভাষাটো শুদ্ধকৈ ক'ব পৰা আৰু অসমীয়া সংস্কৃতি তথা সংগীতৰ সৈতে প্ৰবাসী অসমীয়া শিশুসকলক পৰিচয় কৰাই দিয়াৰ ই এক প্ৰয়াস। দিল্লীত থাকি ইংৰাজী হিন্দী মাধ্যমত পঢ়া শুনা কৰা, কথা বতৰা কৈ থকা অসমীয়া কণমানি শিশুসকলক নিজৰ মাতৃভাষাৰ লগতে সংস্কৃতিৰ সৈতে সংলগ্ন কৰিবলৈ সংগীত হৈছে এক শক্তিশালী আৰু উপযুক্ত মাধ্যম। তাৰেই এক প্ৰচেষ্টা হিচাপে এই চিলা গীতটি মুকলি কৰা হৈছে। পৰৱৰ্তী সময়ত আৰু অধিক অকণিক সাঙুৰি লৈ নতুন নতুন অকণিৰ গীত অসমৰ লোকসংগীতৰ লগতে আপুৰুগীয়া গীতসমূহ শিকাই যোৱাৰ সংকল্প লোৱা হৈছে। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।